নমস্কাৰ আজি মই লৈ আহিছোঁ প্ৰিপজিশ্যন আজি আহক আমি প্ৰিপজিশ্যনৰ বিষয়ে সবিশেষ জানো আজি মই প্ৰিপজিশ্যনৰ এটা ৱৰ্ড লৈ আহিছোঁ এই ৱৰ্ডটো বহুত কনফিউজ কৰে এই ৱৰ্ডটোত বিভিন্ন ধৰণৰ প্ৰিপজিশ্যন ইউজ হয় কেতিয়া ইউজ হয় আমি তাৰ সবিশেষ জানিম এক্সামত প্ৰায় এইটো পাবই ৱৰ্ডটো পাবই এই ৱৰ্ডটোৰ পিছত যিটো প্ৰিপজিশ্যন হয় বেলেগ প্ৰিপজিশ্যন হয় কিন্তু কেতিয়া হয় আমি সেইটো জানো আহক একচুৱেলি ডাইড মানে হ'ল মৃত্যু সবেই জানে আহক আজি আমি ডাইডৰ লগত অফ কেতিয়া আমি ইউজ কৰোঁ ডাইডৰ লগত আমি কেতিয়া অফ ইউজ কৰিম যেতিয়া কোনো এজন ব্যক্তি বা মহিলা যিকোনো বেমাৰত মৃত্যু হয় কিবা এটা বেমাৰত যেতিয়া মৃত্যু হয় তেতিয়া আমি ডাইড প্ৰিপজিশ্যন ইউজ কৰিব লাগে যেনেকৈ এক্সাম্পল এটা দিছোঁ ডাইড অফ মেলেৰিয়া তেওঁ মেলেৰিয়াত মৃত্যু হ'ল মানে মেলেৰিয়া বেমাৰত তেওঁ মৃত্যু হ'ল মানে ডাইড হয় ডাইড ফ্ৰম কেতিয়া হয় যেতিয়া মানে কিবা এটা কাম অধিক কৰে অভাৰ ইটিং অভাৰ ড্ৰিংকিং ফুড পয়জনিং অধিক হৈ যায় অধিক হোৱাৰ পিছত যেতিয়া মৃত্যু হয় তেতিয়া ফ্ৰম হয় আমি কেতিয়া গম পাম অফে হওক বা ফ্ৰমে কেতিয়া ইউজ কৰিম যেতিয়া খালী ঠাইৰ পিছত যিটো থাকিব ৱৰ্ড থাকিব তেতিয়া সেই ৱৰ্ডটো অনুসৰি আমি ইয়াত চাব লাগিব যে এইটো কিবা এটা বেমাৰত মৃত্যু হৈছে বা অভাৰ ইটিং বা অভাৰ ড্ৰিংকিং বা ফুড পয়জনিঙত মৃত্যু হৈছে তেতিয়া আমি ফ্ৰম ব্যৱহাৰ কৰিম যেনেকৈ ডাই ফ্ৰম অভাৰ ড্ৰিংকিং নেক্সট হওক ডাই লগত বাই আমি কেতিয়া ইউজ কৰিম যেতিয়া ছুইচাইড হেংগিং ভায়লেঞ্চ মানে হিংসা তেওঁ মেণ্টেলি প্ৰেছাৰ হ'ল তাৰপিছত তেওঁ ছুইচাইড কৰিলে তেতিয়া আমি বাই প্ৰিপজিশ্যন ইউজ কৰিব লাগে ডাই থ্ৰুটো বহুত কম আহে তথাপিতো মই কৈ দিছোঁ কেতিয়াবা কাম এটা যদি আপুনি নেগলেক্ট কৰি দিয়া হয় কিবা এটা কাম কৰিবলৈ ক'লে নেগলেক্ট কৰি দিলে যে আপোনাক ক'ৰবাত হস্পিটেল বা কিবা যাব কৈছিলে মেডিকেল ষ্ট'ৰত আপুনি নগ'ল তাৰ ক্ষেত্ৰত আমি মৃত্যু হ'ল তেতিয়া আমি নেগলেক্ট প্ৰিপজিশ্যন থ্ৰু প্ৰিপজিশ্যন ইউজ কৰিব লাগে নেগলেক্টৰ লাপৰবাহী কৰিলে কিবা এটা তাৰ ক্ষেত্ৰত ডাইৰ লগত ফৰ কেতিয়া আমি ইউজ কৰোঁ যেতিয়া কিবা এটা বিশেষ কাৰণত যেতিয়া মৃত্যু হয় তেতিয়া ডাই ফৰ হয় ডাই ফৰ মানে বাবে জানেই ডাই ফৰ আৱাৰ কাণ্ট্ৰি মাদাৰলেণ্ড এনেকুৱা ক্ষেত্ৰত ফৰ প্ৰিপজিশ্যন ইউজ হয় নেক্সটটো চাওক ডাইৰ লগত ইন কেতিয়া আমি ব্যৱহাৰ কৰোঁ মানে যুদ্ধৰ মেদানত বা কিবা এটা দুৰ্ঘটনা হ'লে আমি ইন প্ৰিপজিশ্যন ইউজ কৰোঁ বা বিচনাত যেতিয়া মৃত্যু হয় তেতিয়াও ইন প্ৰিপজিশ্যন ইউজ হয় নেক্সট হওক ডাই উইথ আমি কেতিয়া ইউজ কৰোঁ দুজন একেলগে যে এজনৰ লগত আনজন মৃত্যু হৈছে উইথ হিম তেতিয়া আমি কাৰোবাৰ এজনৰ লগত আন এজন মৃত্যু হয় তেতিয়া আমি একেলগে যেতিয়া দুজন মৃত্যু হয় তেতিয়া আমি উইথ প্ৰিপজিশ্যন ইউজ কৰোঁ এইটো মন কৰিব আৰু মই দুটা লৈ আহিছোঁ এইটো চাব ইয়াৰ নোট কৰিব কজ আৰু ৰিজন দুইটা মতলবে হৈছে কাৰণ এই কজৰ লগত সদায় অফ প্ৰিপজিশ্যন ইউজ হয় এইটো লক্ষ্য কৰিব দেই আৰু ৰিজনৰ লগত ফৰ প্ৰিপজিশ্যন ইউজ হয় কাৰণ দুইটা অসমীয়াত কাৰণ কি কাৰণে মৃত্যু হ'ল কজত কিন্তু দুইটাই বেলেগ প্ৰিপজিশ্যন দুটাৰ লগত বেলেগ প্ৰিপজিশ্যন ইউজ হয় যেনে কজৰ লগত অফ ৰিজনৰ লগত ফৰ ইউজ হয় আহক আমি কেইটামান এক্সাম্পল চাওঁ এক্সাম্পল চালে আপোনালোকৰ ডাউট ভালকৈ ক্লিয়াৰ হ'ব আহক আমি প্ৰথমতে এক্সাম্পল চাওঁ হি ডাইড কেঞ্চাৰ দিছে কেঞ্চাৰটো বেমাৰত মৃত্যু হৈছে মই আগত কৈ আহিছোঁ যে যেতিয়া কিবা এটা বেমাৰত মৃত্যু হয় তেতিয়া আমি কি বহাম অফ প্ৰিপজিশ্যন ইউজ কৰিম অফ বেমাৰত মৃত্যু হৈছে তেতিয়া আমি অফ প্ৰিপজিশ্যন ইউজ কৰিম ঠিক আছে নেক্সটটো চাওক নেক্সট দিছে হি ডাইড অব্লিক এ ওণ্ড মানে হৈছে ঘাঁ ঠিক আছে ঘাঁ কেতিয়া হ'ব যেনেকৈ কথা এটা কৈছোঁ মই যদি অভাৰ ড্ৰিংকিং কৰি ৰাস্তাত গ'লে পৰিলে বেছি দুখ পাই ঘাঁ হ'ল তাৰ ক্ষেত্ৰত তেওঁৰ মৃত্যু সাৱটি ল'লে তেতিয়া আমি ইয়াত কি প্ৰিপজিশ্যন ইউজ কৰিম ফ্ৰম বা তেওঁ বেছিকৈ খাই দিলে উঠিব নোৱাৰে পৰিলে ঘাঁ লাগিলে ঘাঁহৰ লগত বেছিকৈ ঘাঁ লাগিলে তাৰ ক্ষেত্ৰত তেওঁ মৃত্যু সাৱটি ল'লে ঠিক আছে চি ডাইড ভায়লেঞ্চ মই কৈছিলোঁ ভায়লেঞ্চ মানে হ'ল হিংসা তেওঁ হিংসাত মেণ্টেলি প্ৰেছাৰ পাই তেওঁক ছুইচাইড কৰিলে হেংগিং কৰিলে তেতিয়া আমি কি প্ৰিপজিশ্যন পঢ়াম ইয়াত বাই প্ৰিপজিশ্যন বাই ছুইচাইড বাই হেংগিং বাই ভায়লেঞ্চৰ লগত এইবিলাক প্ৰিপজিশ্যন আমি ইউজ কৰোঁ নেক্সটটো চাওক হাৰ গ্ৰেণ্ডফাদাৰ ডাইড নেগলেক্ট মই আগত কৈ দিছিলোঁ লাপৰবাহী তেওঁ কিবা এটা কৰিব কৈছিল নকৰিলে
হস্পিটেল বা মেডিকেল ষ্ট'ৰ যাব গৈছিলে নগ'ল তাৰ ক্ষেত্ৰত তেওঁ মৃত্যুক সাৱটি ল'লে তেতিয়া কি হ'ব থ্ৰু প্ৰিপজিশ্যন আমি ইউজ কৰোঁ নেক্সট হওক হি ডাইড হিজ কাণ্ট্ৰি তেওঁ নিজৰ এটা বিশেষ ৰিজনৰ বিশেষ কাৰণত তেওঁ দেশৰ কাৰণে মৃত্যু হৈছে তেতিয়া কি হ'ব ফৰ এইটো বহুত ইম্পৰ্টেণ্ট তেওঁ দেশৰ কাৰণে মৃত্যু সাৱটি লৈছে তেতিয়া কি বহাম ফৰ নেক্সট হওক she died her lover ঠিক আছে এইটো সৰি দে এইটো হি হ'ব হি হ'ব দে হি ডাইড ড্ৰেছ হাৰ লভাৰ হি তাৰ গাৰ্লফ্ৰেণ্ডৰ সৈতে মৃত্যু হ'ল কাৰোবাৰ লগত মই কি কৈছিলোঁ কাৰোবাৰ লগত যদি হয় তেতিয়া আমি উইথ প্ৰিপজিশ্যন ইউজ কৰিব লাগে হি ডাইড ড্ৰেছ হিজ বেটেল মই কিবা এটা কৈছিলোঁ কিবা এটা যদি কাৰণত হয় মই কৈছিলোঁ যদি কিবা যুদ্ধৰ ক্ষেত্ৰত মেদানত বেটেল কৰি থাকোঁতে মৃত্যু হয় বা যদি বিশ্বনাথে মৃত্যু হয় তেতিয়া আমি ইন প্ৰিপজিশ্যন ইউজ কৰিব লাগিব ইন প্ৰিপজিশ্যন বা ৰোড এক্সিডেণ্টটো হ'ব পাৰে বেটেল যুদ্ধৰ ক্ষেত্ৰত মেদানত বা গ্ৰাউণ্ডত তেতিয়াও এইটো ইউজ কৰিব লাগে ইন প্ৰিপজিশ্যন এইটো চহে মিছ প্ৰিয়া ডাইড কাৰ এক্সিডেণ্ট তেওঁ মিক্স প্ৰিয়া কাৰ এক্সিডেণ্টত মৃত্যু হ'ল মই কৈছিলোঁ কিবা এটা এক্সিডেণ্টৰ ক্ষেত্ৰত বা মেদানত বা যুদ্ধৰ দুৰ্ঘটনাৰ ক্ষেত্ৰত যেতিয়া হয় তেতিয়াও ইন প্ৰিপজিশ্যন হয় ইন প্ৰিপজিশ্যন ইউজ নেক্সট চাওক দ্য লেবাৰ ডাইড অভাৰ ইটিং তেওঁ লেবাৰজনৰ মৃত্যু কিয় হ'ল অভাৰ ইটিং কৰিলে অধিক যেতিয়া কৰা হয় মই আগত কৈ আহিছোঁ তেতিয়া তেওঁ ফ্ৰম আমি প্ৰিপজিশ্যন ইউজ কৰিব লাগে অভাৰ হ'ল মানে অধিক কৰিলে তেওঁ তাৰ অধিক কৰাৰ কাৰণে তেওঁ মৃত্যু হ'ল তেতিয়া আমি অভাৰ ইটিং ফ্ৰম প্ৰিপজিশ্যন ইউজ কৰিব লাগে দ্য বয় ডাইড হেংগিং হ'ল মই কিয় কৈছিলোঁ ছুইচাইডৰ ক্ষেত্ৰত কি প্ৰিপজিশ্যন আহে বাই প্ৰিপজিশ্যন মই এইকেইটা আপোনালোকৰ ডাইডৰ লগত কি প্ৰিপজিশ্যন হয় মই গোটেইকেইটা ভালকৈ বুজাই দিছোঁ আপোনালোকে এবাৰ চালে নেক্সট আপোনালোকে এতিয়াও ভুল নহয় আৰু দেখাৰ মাত্ৰকে আপুনি কৰিব পাৰিব এইটো চাব যে যিটো ইয়াত ড্ৰেছ আছে ড্ৰেছৰ পিছত কিটো আছে যে খালী ঠাই দিছে খালী ঠাইৰ পিছত যিটো আছে সেইটো অনুসৰি আমি ইয়াত কৰাম যেনেকৈ হেংগিং থাকিলে বাই অভাৰ হিটিং থাকিলে কি হ'ব এইটো চাবলৈ অভাৰ হিটিং আছে আমি কি পঢ়িছিলোঁ মানে অভাৰ কৰিলে কিবা এটা কাম যদি অধিক কৰে তেতিয়া কি হ'ব ফ্ৰম ঠিক আছে এনেকৈ চাব কিহৰ কাৰণে তাৰ এক্সিডেণ্ট হ'ল কাৰ এক্সিডেণ্টৰ মৃত্যু হ'ল ইন আচ্ছা যদি বেটেলত হয় কিবা যুদ্ধৰ ক্ষেত্ৰত বা বিচনাতে হয় তেতিয়া ইন কাৰোবাৰ লগত যদি মৃত্যু হয় উইথ হ'ব যদি বিভিন্ন দেশৰ কাৰণে যদি মৃত্যু হয় তেতিয়া ফৰ হ'ব কিবা এটা নেগলেক্ট কৰাহেঁতেন বাচিলেহেঁতেন যদি নকৰি মৃত্যু হ'ল তেতিয়া থ্ৰু হ'ব ডাইড ভায়লেন্স ছুইচাইডৰ ক্ষেত্ৰত হয় মানে তেওঁ বেছি এইটো অভাৰ ফ্ৰম যেতিয়া অভাৰ ইটিং কৰিলে বা ড্ৰিংকিং কৰিলে তাৰপৰা পৰি পিনে ঘাঁ লাগিলে ঘাঁৰ এটা সুযোগ লৈ তেওঁ মৃত্যু হ'ল বা কিবা এটা বেমাৰ যেতিয়া মৃত্যু হয় কেঞ্চাৰ হয় এইকেইটা চাব মই ভালকৈ বুজাই দিছোঁ এবাৰ দুবাৰ প্ৰেক্টিছ কৰাৰ পিছত আপোনালোকে দেখা মাত্ৰকেই কৰিব পাৰিব ধন্যবাদ